আজি আমি চেপ্টাৰ 2 বহুপদ পলিনোমিয়েল এক্সাৰসাইজ 2.2 এক নম্বৰ কুৱেশ্যন সমালোচনা কৰিম। প্ৰশ্নটো আছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্যহুলীয়া আৰু এই শূন্যবোৰৰ আৰু অহকবোৰৰ মাজৰ সম্পৰ্ক উত্থাপন কৰা। অলৰেডি আমি আগৰ ভিডিঅ'ত ধাৰণাখিনি ইয়াৰ ওপৰত দিয়া হৈছিলে, ইন্ট্ৰডাকশ্যনত দিয়া হৈছিলে এইবোৰ কি হয়। এতিয়া আমাৰ উলিয়াব লাগে শূন্য। এতিয়া ইয়াৰ পৰা আমি শূন্য, এইটো আমাৰ কি সমীকৰণ দেখালে? দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণৰ লগে আমি কি উৎপাদক বিশ্লেষণ কৰি আমি শূন্যৰ মানখিনি উলিয়াই ল'ম। এতিয়া কেনেকৈ উলিয়াম শূন্যৰ মানখিনি? এতিয়া x² 8 আছে। আমাৰ 8ৰ উৎপাদকবোৰ কোনকেইটা? আমাৰ প্ৰাইম ফেক্টৰবোৰ 4 2 জাৰ 8, আকৌ ইয়াত মাইনাছ চিন আছে, 4ৰ পৰা 2 গ'লে আমাৰ কি হয় 2 থাকে। এইটোতো উৎপাদক বিশ্লেষণ কৰিব জানা বুলি ধৰি লৈছোঁ। এনে 4x মাইনাছ মাইনাছে প্লাছ 2x মাইনাছ 8। তেতিয়া ইয়াৰ পৰা x এটা কমন আনো, এইখিনি আমি ক্লাছ 8ত অলৰেডি পাইছিলোঁ। 2x মাইনাছ 4 আকৌ x মাইনাছ 4 x প্লাছ 2। যদি x মাইনাছ 4 ইকুৱেল 0 হয় তেনে x ইকুৱেল আমাৰ কিমান হ'ব 4, বা x প্লাছ 2 ইকুৱেল 0 হয় তেতিয়া x ইকুৱেল মাইনাছ 2। তেনেহ'লে আমাৰ শূন্য দুটা পালোঁ, আমাৰ 4 আৰু মাইনাছ 2। এতেকে শূন্য দুটা আমাৰ কি হ'ল মাইনাছ 2 আৰু 4। তাৰপিছত চোৱা আমাক শূন্য দুটা ওলাব গ'লে আমি উলিয়ালোঁ, আৰু সেই শূন্যবোৰৰ মাজত আৰু অহকবোৰৰ মাজত সম্পৰ্ক স্থাপন কৰা। সম্পৰ্ক কেনেকৈ স্থাপন কৰিছিলোঁ আমি? প্ৰথমে ইয়াত চোৱা a ইকুৱেল আমাৰ ইয়াত কি আছে? a ইকুৱেল আমাৰ 1। x² অহকটো আমাৰ 1, আকৌ xৰ অহকটো আমাৰ b বুলি কৈছিলোঁ মই, b ইকুৱেল মাইনাছ 2, আৰু ধ্ৰুৱক ৰাখি হৈছে আমাৰ c মাইনাছ 8। তেনেহ'লে আমাৰ কি আছিলে? শূন্য দুটাৰ যোগফল, শূন্য দুটাৰ পূৰণফল। এতিয়া আমাৰ শূন্য দুটাৰ যোগফল আমাৰ কি আছিলে? মাইনাছ b বাই a। আকৌ শূন্য দুটা আমি এই দুটা চাইডে একে হ'লে আমাৰ এইটো আমাৰ উত্থাপন কৰা বুজায়। শূন্য দুটাৰ যোগফল, শূন্য দুটা কোনটা আমাৰ মাইনাছ 2 প্লাছ 4, আকৌ মাইনাছ bৰ ভেলু আমাৰ মাইনাছ 2, আকৌ এৰ ভেলু আমাৰ 1। মাইনাছ 2 প্লাছ 4 2 হ'ল, মাইনাছ মাইনাছ প্লাছ 2, এই দুটা আমাৰ একেই হ'ল। তেনেহ'লে এইটো আমাৰ এনেদৰে আমি সম্পৰ্কবোৰ উত্থাপন কৰিব লাগে। এতিয়া নেক্সট আকৌ কি আছে আমাৰ? শূন্য দুটাৰ পূৰণফল। পূৰণফলৰটো আমাৰ কি আছিলে? c বাই a। এতিয়া শূন্য দুটা কোনটো আমাৰ? এইটো অহকৰ ফৰ্মুলাটো আমাৰ দেই। শূন্য দুটাৰ পূৰণফল মাইনাছ 2 ইনটু 4, আকৌ চিৰ ভেলু মাইনাছ 8 বাই 1, মাইনাছ 2 ইনটু 4 মাইনাছ 8, আকৌ মাইনাছ 8। একে হৈছেনে? আমাৰ একে হৈছে। আমি এনেদৰে উত্থাপন কৰিব লাগে। এতিয়া নেক্সট প্ৰশ্নটো চোৱা 2 নম্বৰ 4s² মাইনাছ 4s প্লাছ 1। এইটো আকৌ আমি কি কৰিম? উৎপাদক বিশ্লেষণো কৰিব পাৰা, তোমালোকে ইয়াত ফৰ্মুলাটো আছে, ফৰ্মুলাটো বহাব পাৰা। আমি উৎপাদক বিশ্লেষণ কৰোঁ। 4s² 4 গুণ 4, ইয়াৰ 4ৰ প্ৰাইম ফেক্টৰবোৰ কোনটো? আমাৰ 2 ইনটু 2। তেনে 2 প্লাছ 2 কৰি ইয়াত যেতিয়া প্লাছ চিন থাকে প্লাছ কৰিব লাগিব, মাইনাছ কৰিলে মাইনাছ কৰি আমি এইটো মানটো আমি পাব লাগিব। তেনে 2 প্লাছ 2 x প্লাছ 1। ইয়াৰ চলকটো এইবাৰ কি আছে আমাৰ s, 2s মাইনাছ প্লাছ মাইনাছ প্লাছ 1। ইয়াৰ পৰা আমি 2s কমন ল'লে 2s মাইনাছ 1, ইয়াৰ পৰা আমি 1 এটা কমন ল'ম 2s মাইনাছ 1, আকৌ 2s মাইনাছ 1 2s মাইনাছ 1। যদি 2s মাইনাছ 1 ইকুৱেল টু 0 হয় তেনে s ইকুৱেল কি হ'ব আমাৰ 1, আকৌ 1 বাই 2, বা 2s মাইনাছ 1 ইকুৱেল টু 0 হয়, ইয়াতো আমাৰ s ইকুৱেল 2s ইকুৱেল 1, s ইকুৱেল টু 1 বাই 2। তেনেহ'লে শূন্য দুটা আমি কি পালোঁ? শূন্য দুটা আমি পালোঁ 1 বাই 2 আৰু 1 বাই 2। এতিয়া আমি ইহঁতৰ সম্পৰ্কবোৰ স্থাপন কৰিম। ইয়াত চোৱা ইয়াত a ইকুৱেল কিমান হ'ব আমাৰ 4, b ইকুৱেল মাইনাছ 4, আৰু c ইকুৱেল আমাৰ 1। এতিয়া শূন্য দুটাৰ আমি যোগফল কি পাইছিলে? আমাৰ মাইনাছ b বাই a। এইটো মনত ৰাখিব লাগিব, মাইনাছ
b/, শূন্য দুটা কোনটো আমাৰ 1/2 প্লাছ 1/2 যোগফল বুলি কৈছে, যোগ দিছোঁ বা সমষ্টি বুলিও কয়। আৰু b ৰ ভেলু কি -4, a ৰ ভেলু আমাৰ 4, 1/2 প্লাছ 1/2 1, আকৌ মাইনাছে মাইনাছে প্লাছ 4 4 কেঞ্চেল কৰিলে আমাৰ 1 হয়। ঠিক তেনেকৈ আমাৰ শূন্য দুটাৰ পূৰণফল বা গুণফল বুলিও কয়, একেই কথা c/a। এটা শূন্য দুটা কোনকেইটা আমাৰ 1/2 ইনটু 1/2, c ৰ ভেলু আমাৰ 1, a ৰ ভেলু আমাৰ 4 বহাই দিছোঁ, 1/2 ইনটু 1/2 1/4। এটা দুই চাইডে একে হ'লে একে, এনেকৈ আমি সত্যাপন কৰি যাব লাগে। যোৱাবাৰ এনেধৰণৰ প্ৰশ্ন আহিছিলে তোমাৰ মেট্ৰিক পৰীক্ষাত, 4 মাৰ্কছকৈ আহিছিলে, এক্সাম্পলত আছে এইটো অহাটো। 3 নম্বৰ প্ৰশ্নটো চোৱা, 6x²। এতিয়া কি আছে 6x² - 3 - 7x, এইটো আমি আগে পিছে কৰি লিখি ল'ম এনেদৰে। তেতিয়া আমাৰ কি 6 3 জাৰ কি হয় আমাৰ 18, আকৌ 9 2 জাৰ আমাৰ 18, 9 - 2 কৰিলে আমাৰ 7 হৈ যাব। মাইনাছে মাইনাছে প্লাছ 2x - 3, ইয়াৰ পৰা আমি কি 3x এটা কমন হ'লে 2x - 3, ইয়াত আমি প্লাছ 1 এটা কমন হ'লে আমাৰ একেই হ'ব। 2x - 3, 3x প্লাছ 1। যদি 2x - 3 = 0 হয় তেনেহ'লে 2x = 3, x = 3/2। আকৌ 3x + 1 = 0 হয় তেনেহ'লে x = কিবা প্লাছ এফালে দিলে আকৌ ইনটু এফালে আহিলে আমাৰ ডিভাইড ডাইৰেক্ট আমি কৰিব পাৰোঁ। তেনেহ'লে শূন্য দুটা আমি কি পালোঁ, শূন্য দুটা পালোঁ আমি -1/3, আকৌ 3/2। এতিয়া আকৌ ইয়াত আমাৰ কি আছে, a = আমাৰ কিমান হ'ব সত্যাপন কৰিম এতিয়া। a = 6, b = -7, c = -3। এতিয়া শূন্য দুটাৰ যোগফল কি আছিলে আমাৰ -b/a। শূন্য দুটা কোনটো আমাৰ 1/3 প্লাছ 3/2, মাইনাছ b ৰ ভেলু আমাৰ -7, a ৰ ভেলু 6। এতিয়া চোৱা আমি এলচিয়াম আমাৰ কি হ'ব 6, ইয়াত -2 প্লাছ 3 3 জাৰ 9, মাইনাছে মাইনাছে প্লাছ 7/6, ইয়াতো -2 প্লাছ 9 7/6, 7/6 আমাৰ এইটো সমান হৈছে আমাৰ শূন্য দুটাৰ যোগফলটো আৰু হকটোৰ সম্পৰ্কটো আমাৰ এইটো সঁচা। তাৰপিছত আকৌ আমাৰ কি ওলাম শূন্য দুটাৰ গুণফল, গুণফল কি আছিলে আমাৰ c/a। শূন্য দুটা কোনটো আমাৰ -1/3 ইনটু 3/2, আকৌ c ৰ ভেলু আমাৰ -3, a ৰ ভেলু আমাৰ 6, 3 3 কেঞ্চেল এই চাইডে, আকৌ এইফালে 3 × 6 = 2, -1/2 একে হৈছে। একে হ'লে জানিব এইটো আমাৰ সত্যাপন কৰা হয়। এনেদৰে সম্পৰ্কবোৰ আমি স্থাপন কৰিব লাগে। 2 নম্বৰ প্ৰশ্নটো চোৱা, 4u² + 8u। ইয়াৰ পৰা আমাৰ দ্বিঘাত সমীকৰণ হ'লেও আমাৰ তিনিটা কনষ্টেণ্ট ভেলুটো নাই, আমি ডাইৰেক্ট এইটো কি কমন আনিলে হ'ব 4u u + 2। আমাৰ যদি 4u = 0 হয়, u = 0, বা u + 2 = 0 হ'লে u = -2। এতেকে শূন্য দুটা কি হ'ব আমাৰ 0, বা সৰুৰ পৰা লিখিবা সদায় -2, 0। ইয়াত আকৌ a ৰ ভেলু চোৱাচোন, a ৰ ভেলু আমাৰ 4, b ৰ ভেলু আমাৰ 8, ইয়াত c ৰ ভেলু নাই, তেনেহ'লে c ৰ ভেলুটো আমাৰ 0 হ'ব। এতিয়া আমাৰ কি আছিলে শূন্য দুটাৰ সমষ্টি বুলি লিখিছোঁ বা যোগফল একে -b/a। শূন্য দুটা কোনটো আমাৰ -2 প্লাছ 0, -b ৰ ভেলু আমাৰ কিমান 8, a ৰ ভেলু আমাৰ 4, -2 প্লাছ 0, -টো আকৌ 4ৰে 8ক 2 -2। আকৌ আমাৰ ওলাব লাগে শূন্য দুটাৰ গুণফল, গুণফল বুলি ক'লে আমাৰ কি আছিলে c/a। -2 ইনটু 0, c ৰ ভেলু আমাৰ 0, a ৰ ভেলু আমাৰ 4, -2 ইনটু 0 0, 0/4 0 আমাৰ একেই হয়। এনেদৰে আমি সম্পৰ্কবোৰ সত্যাপন কৰিব লাগে। নেক্সট আমাৰ 5 নম্বৰ প্ৰশ্নটো চোৱা। 5 নম্বৰ প্ৰশ্নটো t² - 15,
এইটো আছে তেনে আমি এটা কি কৰিম টি স্কয়াৰ কোনটো আমি ইয়াটো স্কয়াৰ এইটোটো আমি স্কয়াৰ কৰিব লাগে এটা কোনটো স্কয়াৰ কৰিলে আমাৰ 15 হ'ব √15 এনেদৰে তেন্তে এটো কি হত পৰিলে আমাৰ a স্কয়াৰ মাইনাস b স্কয়াৰ a স্কয়াৰ মাইনাস b স্কয়াৰ কি আছিল আমাৰ a মাইনাস b a প্লাস b বা t প্লাস √15 t মাইনাস √15 এটা যদি t প্লাস √15 ইকুয়াল টু 0 হয় t ইকুয়াল কিমান মাইনাস √15 আকৌ t মাইনাস √15 ইকুয়াল টু 0 হয় t ইকুয়াল টু আমাৰ √15 তেনে আমাৰ শূন্য দুটা কি ওলালো আমি মাইনাস √15 15 এতিয়া আমি কি লিখিম ইয়াত আকৌ a ইকুয়াল আমাৰ ইয়াত কি আছে 1 b ইকুয়াল আমাৰ নাই 0 c ইকুয়াল আমাৰ মাইনাস 15 এতিয়া আমাৰ শূন্য দুটাৰ সমষ্টি কি আছিল আমাৰ মাইনাস b বাই a শূন্য দুটা কোনটো আমাৰ সমষ্টি মানে যোগফল আকৌ মাইনাস b এর ভ্যালু নাই 0 a এর ভ্যালু 1 মাইনাস √15 প্লাস √15 0 আর 0 বাই 1 0 ঠিক তেনেকে আমাৰ কি আছিল শূন্য দুটাৰ গুণফল c বাই a গুণফল কিমান হ'ব শূন্য দুটা কোনটো মাইনাস √15 আকৌ c এর ভ্যালু minus 15 a এর ভ্যালু 1 minus √15 into √15 minus 15 একে হল এনেদৰে আমি এটা কাম কৰি দিব লাগে সম্পৰ্ক এটা নেক্সট প্ৰশ্নটো চোৱা নেক্সট প্ৰশ্নটো হৈছে আমাৰ 6 নম্বৰটো 3x² - x - 4 এটা আমাৰ দ্বিঘাত সমীকৰণ 3x² 4 3 গুণ 12 4 পা 3 গলে 1 4 - 3x - 4 the 3x² 4x minus plus 3x minus 4 here by me x eta common hole 3x minus 4 here by plus 1 eta common hole 3x minus 4 the 3x minus 4 x plus 1 that jodi 3x minus 4 equal to 0 hoy x equal ke 4 by 3 x plus 1 equal to 0 hole x equal minus 1 tenele hunyo duta amar ki hol minus 1 aru 4 by 3 আমাৰ ইয়াত আকৌ সোৱা ইয়াত a ইকুয়াল আমাৰ কিমান আছে 3 b ইকুয়াল আমাৰ -1 কারণ b হৈছে আমাৰ x ৰ কোএফিসিয়েন্ট c ইকুয়াল টু আমাৰ -4 এটা শূন্য দুটাৰ আমাৰ কি সমষ্টি কি আছিল -b বাই শূন্য দুটা আমাৰ কোনটো -1 প্লাস 4 by 3 minus b এর ভ্যালু আমাৰ -1 এর ভ্যালু আমাৰ 3 কিমান হবে এটা এলসিয়াম 3 3 on the 3 plus 4 minus a plus 1 by 3 আকৌ minus 3 plus 4 1 by 3 1 by 3 আমাৰ সমান কৰিব লাগে আমি সমান কৰিছো নেক্সট আমাৰ শূন্য দুটাৰ গুণফল কি আছিল আমাৰ c by a শূন্য দুটা কিটো আমাৰ -1 into 4 by 3 আকৌ c এর ভ্যালু আমাৰ -4 a এর ভ্যালু আমাৰ 3 -1 into 4 by 3 কি -4 by 3 equal -4 by 3 এটা আমাৰ একে হল এনেদৰে আমি সম্পৰ্কবোৰ দেখাব লাগে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম